21তকৈ 26ত ভাল ফলাফল হ'ব অসম গণ পৰিষদৰ। নিৰ্বাচনৰ পাছতে অগপৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা। প্ৰাৰ্থীসকলৰ সৈতে বৈঠকত মিলিত অগপৰ সভাপতি আৰু দলীয় নেতৃত্বৰ। 9 এপ্ৰিলত ৰাজ্যত একেটা পৰ্যায়তে অনুষ্ঠিত হ'ল বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পাছতে চৰকাৰ গঠনৰ পৰিকল্পনা শাসক বিৰোধীৰ। শাসকীয় বিজেপিয়ে পুনৰবাৰ শাসনত অধিষ্ঠিত হ'ব বুলি দৃঢ় পৰিপক্ক হোৱাৰ সময়তে বিৰোধীয়ে ৰাজ্যত চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে। আনফালে বিধানসভা নিৰ্বাচনৰ পাছতে তৎপৰ এনডিএৰ নেতৃত্বাধীন অসমৰ অন্যতম আঞ্চলিক দল অসম গণ পৰিষদ। প্ৰতিগৰাকী প্ৰাৰ্থীৰ উপস্থিতিত বৈঠকত মিলিত অগপৰ নেতৃত্ব। এইবাৰ নিৰ্বাচনত পূৰ্বৰ নিৰ্বাচনতকৈ ভাল ফলাফল হ'ব বুলি আশাবাদী অগপৰ সভাপতি অতুল বৰাৰ। বিধানসভা নিৰ্বাচনৰ ফলাফলত ডাবল ডিজিট অতিক্ৰম কৰিব অসম গণ পৰিষদে। এনডিএ 90খন আসন লাভ কৰিব। ৰাজ্যত পুনৰ এনডিএৰ চৰকাৰ হ'ব। আশা কৰিছোঁ যে পূৰ্বতকৈ আমাৰ নিশ্চয় ফলাফল নিৰ্বাচনী ফলাফল ভাল হ'ব। আজি সেইবাবে আমাৰ যিসকল প্ৰাৰ্থী আছিল ঠাউকতে যিসকলক পাইছোঁ, কালি ৰাতি আমি সিদ্ধান্ত লৈ আজি তেওঁলোকক মাতিছোঁ। তেওঁলোকৰ পৰা জানি লওঁ, তাৰপিছত ভালকৈ ক'ব পাৰি। 2016 বা 2021ত যেনেকুৱা মাহুল আছিলে এইবাৰ মাহুল কমপ্লিটলি এটা সুকীয়া। এটা কথা ঠিক যে পূৰ্বতকৈ বহু কেইবাখনো আসন বৃদ্ধি পাব। খাটাংকে মই ভাবোঁ যে 90ৰ ওচৰে পাজৰে হ'ব পাৰে সকলো লগ লগাই তেনেকুৱা এটা অসম গণ পৰিষদে ডাবল ডিজিট পাব। লগতে বিৰোধী সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য অগপ সভাপতিগৰাকীৰ। বিৰোধীৰ কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা নহ'ল নিৰ্বাচনত। বিৰোধীৰ কোনো অস্তিত্ব অনুভৱ নকৰিলে নিৰ্বাচনত। বিৰোধীৰ পৰা প্ৰত্যাহ্বান এইবাৰ ইমান নাই। মই সকলোতে ইমান ঠাই গ'লোঁ তেনেকুৱাই লাগিলে। ঠাই বিশেষটো আছে কিন্তু সকলো ঠাইতে নাই। ফলাফলক লৈ অগপই অধিক আশাবাদী হৈ থাকিলে 4 মেত নিশ্চিত হ'ব ভবামতে ফল পাবনে নাই। ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময় সহযোগত মৌচুমী গগৈ ৰিপৰ্ট, আছাম টক্স।